উত্তৰ গুৱাহাটীত আজি নতুন উচ্চ ন্যায়ালয়ৰ শিলান্যাস কৰিলে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে। ৰংমহলত নিৰ্মাণ হ'ব প্ৰস্তাৱিত গুৱাহাটী উচ্চ ন্যায়ালয়। প্ৰকল্পটোৰ নামত ব্যয় হ'ব 479 কোটি টকা আৰু 148 বিঘা ভূমি সামৰি ল'ব এই নতুন উচ্চ ন্যায়ালয়ে। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সমগ্ৰ উত্তৰ গুৱাহাটীতে গঢ়ি তোলা হৈছিল অতি কটকটীয়া নিৰাপত্তা বেষ্টনী। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু ইতিমধ্যে শিলান্যাস কৰা হৈছে যিটো উত্তৰ গুৱাহাটীত নিৰ্মাণ হ'ব নতুন উচ্চ ন্যায়ালয় আৰু আজি সেই উচ্চ ন্যায়ালয়ৰ শিলান্যাস কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে। ৰংমহলত নিৰ্মাণ হ'ব প্ৰস্তাৱিত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু 148 বিঘা ভূমি সামৰি ল'ব এই নতুন উচ্চ ন্যায়ালয়। এই প্ৰকল্পটোৰ নামত ব্যয় হ'ব 479 কোটি টকা। Assam and the wider northern eastern region have always held a special place in India's historical and constitutional imagination. This land has taught us that diversity is not a challenge to unity, but its greatest strength. Shaped by the mighty Brahmaputra river and sustained by a rich mosaic of cultures, languages, and traditions, this region embodies resilience, harmony with nature, and a deep sense of community. Standing here today, I am reminded that justice like this land must progress steadily and inclusivity, reaching everyone without obstruction or exclusion. Living amid some of the most challenging terrains in the country has shaped how various communities in the Northeast understand protection and access. Assamese culture, in particular, reflects this through symbols like the japi, the traditional conical hat that shelters all who wear it, asking nothing of status or background. Institutions here must also embody the same quality, namely accessible despite difficult geography and protective of everyone's dignity. It is in this spirit that we lay the foundation stone of this integrated court complex. Today, a comprehensive institution spanning hundreds of bighas designed to house all facilities under one roof. And while formally laying down the foundation stone, Honorable the Chief Minister has very minutely explained, and you have seen in the brief video documentary, the kind of infrastructure with modern day facilities and a requirement that probably will be able to meet at least next 50 years requirement of the legal. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিগৰাকী সন্মানীয় ন্যায়াধীশে এই আৰ্কিটেক্ট বা ইয়াৰ বিল্ডিঙৰ প্ৰেজেণ্টেশ্যন সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছিল আৰু ফুল কোৰ্টে আমাক যেতিয়া অনুমতি দিছিলে তেতিয়া আমি এই বিল্ডিঙৰ নিবিদা আহ্বান কৰিছিলোঁ। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে এই সমগ্ৰ ভৱনটোত আমি কেইবাটাও পৰিকল্পনা কৰিছোঁ। বৰ্তমান ইয়াত 31টা কোৰ্ট ৰুম হ'ব, য'ত নেকি অধিবক্তা লিটিগেন সকলোৱে নিজে কোৰ্ট ৰুমত বহি তেওঁলোকৰ গোচৰৰ বিচাৰৰ প্ৰক্ৰিয়া তেওঁলোকে শুনিব পাৰিব, চাব পাৰিব। 31খন কোৰ্টৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ বাবে 300 চেম্বাৰৰ লগতে আমি 2000 উকিলে বাৰ লাইব্ৰেৰীত বা বাৰত বহি
তেওঁলোকে যাতে উচ্চ ন্যায়ালয়ৰ কাম কাজত যোগদান কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। প্ৰশাসনীয় ভৱনৰ বাবে ৰেজিষ্ট্ৰিৰ লগত জড়িত আটাইবোৰ দিশ সামৰি আমি G+6 এটা ডাঙৰ বিল্ডিঙৰ আমি ইয়াত কল্পনা কৰিছোঁ। ভৱিষ্যতে গুৱাহাটী উচ্চ ন্যায়ালয়ত যদি কোৰ্টৰ সংখ্যা বাঢ়ে, আজি যেনেকৈ সন্মানীয় ন্যায়াধীশ ভূঞা ডাঙৰীয়াই কৈছে যে জাজ আৰু বাঢ়িব লাগে, ভৱিষ্যতৰ কাৰণে আৰু 15টা কোৰ্ট ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ দুইখন চিভিল বা জিলা যিটো ন্যায়াধীশ ব্যৱস্থা তাক সন্নিৱিষ্ট কৰি ইয়াত 65খন জিলা কোৰ্টৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ ডিষ্ট্ৰিক্ট চিভিল কোৰ্টৰ পৰা ছেছন জাজৰ পৰা MSCT ট্ৰিব্যুনেলৰ পৰা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিব্যুনেললৈকে 65খন ইয়াত আমাৰ কোৰ্ট সন্নিৱিষ্ট কৰা হৈছে। আৰু ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ কাৰণে ছেপাৰেটলি 2000 উকিল বহিব পৰা ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত 1000 লোকে বহিব পৰা অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে। হাইকোৰ্টৰ পৰীক্ষা নিৰীক্ষা যাতে ইয়াতে কৰিব পাৰি ইয়াত এক্সামিনেশ্যন হলৰ ব্যৱস্থা কৰা হৈছে। এখন সুসজ্জিত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে। লগতে আমি যাতে ইয়াত আহিলে এটা সুন্দৰ পৰিৱেশ পাওঁ তাৰ বাবে কাফেটেৰিয়া, কেণ্টিন অপৰ্যাপ্ত পৰিমাণে ৰখা হৈছে। বতাহ চাৰ্কুলেশ্যন আহিবৰ বাবে গ্ৰীনাৰী ৰখা হৈছে। আৰু ডিষ্ট্ৰিক্ট কোৰ্ট আৰু হাইকোৰ্ট একেটা বিল্ডিঙত থকাৰ পিছতো হাইকোৰ্টৰ বাবে আমি সুকীয়া 4 লেনযুক্ত এটা ৰাস্তাৰ ব্যৱস্থা কৰিছোঁ। বৰ্তমানৰ ৰংমহলৰ ৰাস্তাটোৱে ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। মহাপ্ৰভু দৌল গোবিন্দ আৰু আই দীঘেশ্বৰীৰ মাজত এই পবিত্ৰ স্থানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণ হ'ব গৈ আছে। এছাম অধিবক্তাই যিকোনো কাৰণতে নহওক কিয় এই ভৱনৰ বিৰোধিতা কৰিছে। গণতন্ত্ৰত চৰকাৰে সকলোৰে মতামতক সন্মান জনাব লাগে। কিন্তু বিৰোধিতাৰ যিটো মেইন পইণ্ট আছিলে যে বৰ্তমানৰ গুৱাহাটী হাইকোৰ্টৰ পৰা বৰ্তমানৰ উচ্চ ন্যায়ালয়লৈ আহিব 2 ঘণ্টা সময় লাগিব। মই অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে 1 মাৰ্চত এই স্থানলৈ আহিবলৈ অনুৰোধ কৰিম। আৰু দীঘিলী পুখুৰীৰ পৰা এই স্থানলৈ যদি 20ৰ পৰা 25 মিনিটতকৈ বেছি লাগে তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক ক'ম যে তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ আছিলে, আমাৰ সিদ্ধান্ত ভুল আছিলে। কাৰণ ফেব্ৰুৱাৰী মাহৰ মাজভাগত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব। আৰু তাৰ পিছত ফাঁচী বজাৰৰ পৰা ৰংমহললৈ দূৰত্ব 8ৰ পৰা 9 মিনিট হ'ব, তাতকৈ 1 মিনিটো বেছি নহয়। তাক আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ। অৰ্থাৎ গুৱাহাটী পৰিৱৰ্তন হৈছে। আজিৰ যিখন গুৱাহাটী 20 বছৰ পিছত সেই গুৱাহাটী নাথাকে, 10 বছৰ পিছত নাথাকে। নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ পৰা 8 কিলোমিটাৰ 7 কিলোমিটাৰ। অৰ্থাৎ নাৰেংগী, জাগিৰোড, নগাঁৱৰ পৰা অহা প্ৰতিগৰাকী লিটিগেণ্ট, প্ৰতিগৰাকী অধিবক্তাই খানাপাৰাৰ পৰা কেতিয়াও আমাৰ গুৱাহাটী হাইকোৰ্টলৈকে আহিব নালাগে। সোণাপুৰৰ পৰা চিধা তেওঁলোকে ৰংমহললৈকে আহিব। নাৰেংগী কুৰুৱা